নিশা 2 বাজিছিল। ঘৰৰ কুকুৰকেইটাই ভুকি আছিল। আজিৰ পৰা কেইবা বছৰ আগৰ কাহিনী। সেই বুৰ্তি নদীখনৰ পাৰতে ঘনকান্তৰ ঘৰ। সেই ঠাইখিনিত যে মানুহ বুলিবলৈ কোনোৱেই নাই। সেই অকলশৰীয়া ঘৰটোত 2টা কুকুৰ আৰু ঘনকান্ত তেওঁলোকেই বসবাস কৰে। পথাৰত খেতি কৰিয়ে সেই ঘৰখন চলাই আছে। সেইদিনাখন শনিবাৰ আছিল। সি পথাৰত গৰু এৰাল দিব গৈছিল। দুপৰীয়া বেলাটো পথাৰতেই থাকিল সি। সময় বাগৰি সন্ধিয়া নামো নামো হৈছিল। পথাৰৰ পৰা গৰুকেইটা লৈ সি ঘৰ আহি আছিল। ঘৰ আহি লৈ গৰুকেইটা বান্ধি ভৰি হাতবোৰ ধুই সি ভিতৰত সোমাল। বেলি বহাৰ লগে লগে সিফালে নামঘৰত দবা বজি উঠিল। সময় বাগৰি গল। গাঁৱৰ ঠাই সন্ধিয়া হোৱাৰ লগে লগেই শিয়ালে হোৱা দিয়ে। সেই শিয়ালৰ শব্দত যে পৰিৱেশটো ভয়াল হৈ পৰে। সময় বাগৰি সন্ধিয়া 8 মান হৈছিল। ভাত বনাই লৈ সি ঘৰৰ কুকুৰকেইটাক খাবলৈ দিলে। হাতত লেম্পটো লৈ গৰুবোৰ ঠিকে আছে নে নাই চাই আহিলে। নিজেও ভাত খাই লৈ শুবলৈ বিচনাত বাগৰিল। নিশা 12 মান বাজিছিল। পিছফালৰ গছবোৰত কিবা শব্দ শুনিছিল। শোৱাৰ পৰা উঠি হাতত লেম্পটো লৈ সি আগুৱাই গলে খোজ দুখোজ কৰি। পিছফালৰ দৰজাখন খুলি বাহিৰলৈ ওলাই গল। লেমৰ পোহৰটো বহাই ইফালে সিফালে চালে। একো নেদেখি পুনৰ ভিতৰত আহি শুবলৈ চেষ্টা কৰিলে। সময় বাগৰি 2 মান বাজিছিল। বাহিৰত থকা কুকুৰকেইটাই ভুকিবলৈ ধৰিছিল। ঘনকান্ত চক খাই উঠিছিল। কাষতে থকা লেম্পটো লৈ এখোজ দুখোজকৈ আগবাঢ়িল। আগবঢ়াৰ লগে লগে তাৰ কাণত পৰিছিল এটা শব্দ। ভয়ে ভয়ে কঁপি কঁপি সি আগুৱাই গল। ঘৰৰ বেৰৰ ফাঁকেৰে সি বাহিৰলৈ জুমি চালে। সি দেখা দৃশ্যই যে তাৰ বুকু কঁপাই দিছিলে সেইদিনা। সি দেখিছিল বাহিৰত চুলি দীঘল বগা কাপোৰ পিন্ধা মানুহ এজনীয়ে মাটিবোৰ খান্দিবলৈ ধৰিছে। ভয়ত কি কৰিব সি ধৰিবই পৰা নাছিল। কুকুৰকেইটাইও বেছিকৈ ভকিবলৈ ধৰিছে। ঘনকান্তই মাথো মুখত হাত থৈ লুকাই থাকিলে। অলপ সময়ৰ পিছত কুকুৰকেইটাৰ মাত শান্ত হবলৈ ধৰিলে। ভয়ে ভয়ে ঘনকান্তই পুনৰ ঘূৰি চালে। বাহিৰত কোনো নাই। তেনেদৰেই সেইদিনাখনৰ নিশাটো পাৰ হল। পিছদিনাই ঘনকান্তই সেই ঠাই এৰিলে। গাঁৱত কথাটো জুইৰ দৰে বিয়পি পৰিল। মানুহৰ মনত সন্দেহৰ সৃষ্টি হল। ঘনকান্তৰ কাহানীটো সঁচানে নে সি এনেই কৈছে।